ছাৰ সোমাব পাৰোঁনে? পালিবা আহা। ছাৰ কান্দা কাটাটো বন্ধ কলাতোন তোমাল কি হৈতে? ছাৰ এয়া চাওকচোন কি লাগিলে। এয়া তেনেতো লাদিতে তোমাল একদম মস্ত ছাৰ পটাকা যেন লাগিছে ছাৰ। তাই ইমান ধুনীয়া। এই ভেতুলিয়ে থোৱা তোল বলিত এয়া তেনেতই লাদিল সেইটোহে সুধিতো। এই নাৰ্ছজনী কেনেকুৱা লাদিতে সেইটো সোধা নাই নহয় মই। তোল বলিত এয়া হাতী দুখ লাগিতে। ছাৰ তেন্তে এই নাৰ্ছজনীকে এই হাতী জোকডাল এৰুৱাই দিবলৈ কওক। মই মেডিটেন লিখি দিতো এয়া তুমি আমাৰ ডেটিং ৰুমত যোৱা তাত মানুহ আছে তোমাৰ দুখডাল এৰুৱাই দিব। ঠিক আছে ছাৰ তালৈকে যাম আৰু দোৱা। লোৱা এইটো ঔষধ লোৱা 1 সপ্তাহত তাই কেক কৰি মোৰ ওচৰলৈ আহিবা। হ'ব ছাৰ। তোমাৰ ঔষধটো কেক কৰিলনে? শেষ নাই হোৱা ছাৰ। কিন্তু কিয় তেতোৱা নাই? মূল মতেতো 1 সপ্তাহত এইটো ঔষধ তেতৈ যাব লাগে। তোমাৰ তেত নহ'ল কিয় বা? ছাৰ ঔষধৰ বটলটোত লিখা আছে বোলে বটলৰ খপখন সদায় বন্ধ কৰি ৰাখিব লাগে। আৰু ছাৰ আপুনিতো জানেই আমি গাঁৱৰ চিধা চাধা মানুহ। ভাবিলোঁ আৰু বটলৰ খপখন যদি বন্ধই কৰি ৰাখিব লাগে তেন্তে মইনো ইমান কষ্ট কৰি বটলটোৰ খপখন কেলে খুলিম? সেইকাৰণেহে নুখোলাকে থৈ দিছোঁ আৰু ঔষধটো শেষ হোৱা নাই। আপোনাৰ কি হৈছে তোকটোন? ছাৰ অলপ দিনৰ পৰা মোৰ মাথাটো বহুত বিষাই আছে। কিবা ভাল টেবলেট কেইটামানে দি দিয়কচোন ছাৰ। বালু তোকটোন আপোনাৰ গলৰ পৰিৱেশটো কেনেকুৱা চলি আছে এইকেইদিন? ঘৰৰ পৰিৱেশ একদম বেয়া চলি আছে ছাৰ। মানুহজনী প্ৰতিটো সময়তে একদম ফায়াৰ হৈ থাকে। তেওঁক একো কথাই ক'ব নোৱাৰি ছাৰ। একেবাৰে জাঙুৰ খাই উঠে। বুজিতো মই এইটো সময়ত আপুনি আৰাম কৰাটো বহুত প্ৰয়োজন হয়। লওক এয়া টোপনি অহা টেবলেট দিছোঁ মই। দিয়ক ছাৰ। এই টেবলেটবোৰ সদায় ৰাতি এটা এটাকৈ আপুনি আপোনাৰ ৱাইফজনীক টেবলেটটো খুৱাই দিব আৰু চাব নেক্সট দিনালৈ আপোনাৰ মাথাৰ বিষ নোহোৱা হৈ যাব। ডক্তৰ বাবু মোৰ ভাল হৈ যাবনে বাৰু? ভাল হৈ যাব তথা আপুনি একদম চিন্তা নকৰিব। বালু তথা তোকটোন আপোনাৰ বডিটোৰ ৱেইট কিমান আছে? ডক্তৰ বাবু তোমাৰ ওচৰতনো মই কি মিছা কথা ক'ম। চশমাখনে সৈতে মোৰ গোটেই বডিটোৰ ৱেইট 50 কেজি। তেন্তে চশমাখন বাদ দিলে কিমান কেজি হয়? চশমাখন খুলিলেতো মই দেখাই নাপাওঁ কিমান কেজি হওঁ।